গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 43ত গ্ৰন্থই ভক্ত প্ৰাণ ৰাইজক সশ্ৰদ্ধ প্ৰণিপাত জনায়। ভাগৱত পুৰাণৰ 2য় স্কন্ধৰ 3য় অধ্যায় আৰম্ভ কৰিছোঁ। এই অধ্যায়ৰ শিৰোনাম হ'ল বিভিন্ন কামনা পূৰ্তিৰ নিমিত্তে নানা দেৱতাৰ উপাসনা বৰ্ণনা। শ্ৰী শুকদেৱে ক'লে, হে মহাৰাজ পৰীক্ষিত, তুমি আমাক জিজ্ঞাসা কৰিছিলা বিবেকী মানুহৰ কৰণীয় কি? তাৰে উত্তৰ দিছোঁ শুনা। যিয়ে ব্ৰহ্মতেজ কামনা কৰে, যিয়ে দেহৰ প্ৰচাৰক ব্ৰহ্মাৰ উপাসনা কৰে, ইন্দ্ৰিয় শক্তি কামনাকাৰীয়ে ইন্দ্ৰৰ আৰু পুত্ৰ কামনাকাৰীয়ে প্ৰজাপতি দক্ষ আদিৰ উপাসনা কৰিব। যিজনে শৰীৰৰ সৌন্দৰ্য কামনা কৰে তেওঁ দেৱী দুৰ্গাৰ উপাসনা কৰিব। তেজস্বী হ'বৰ কামনা থাকিলে অগ্নিৰ উপাসনা কৰিব লাগিব। ধনৰ্ষী হ'বলৈ অষ্টবসুৰ প্ৰাৰ্থনা কৰিব আৰু প্ৰভুত্ব কামনা পূৰ্ণ কৰাৰ বাবে ৰুদ্ৰৰ উপাসনা কৰিব। শস্য আৰু ভোজ্য কামনাত অদিতিক, স্বৰ্গ কামনাত আদিত্যক, ৰাজ্য কামনাত বিশ্বদেৱগণৰ আৰু প্ৰজাসকলৰ মংগল কামনাত জনস্বাৰ্থগণৰ অৰ্চনা কৰিব। যিজনে আৰোগ্য কামনা কৰে তেওঁ অশ্বিনী কুমাৰদ্বয়ৰ পূজা কৰিব লাগিব। পুষ্টিকাম্য ব্যক্তিয়ে ইলা আৰু পৃথিৱী দেৱীক আৰু প্ৰতিষ্ঠাকামী ব্যক্তিয়ে লোকমাত, স্বৰ্গ আৰু পৃথিৱীৰ ভজনা কৰিব। সৌন্দৰ্যৰ প্ৰাৰ্থীয়ে গন্ধৰ্বসকলৰ পূজা কৰিব লাগিব। যজ্ঞৱতী বিষ্ণুৱে যশৰ কামনা পূৰণ কৰে, বৰুণে অৰ্থৰ কামনা পূৰণ কৰে। বিদ্যাৰ কামনা হ'লে শিৱক তুষ্ট কৰিব লাগে। স্বামী স্ত্ৰীৰ সুখৰ কামনাত ভগৱতী দেৱীৰ উপাসনা কৰা উচিত। ধৰ্মৰ্ষীয়ে বিষ্ণুৰ, পুত্ৰকামী পিতৃপুৰুষে ৰক্ষ কামনাত যজ্ঞ আৰু বল লাভৰ কামনা থাকিলে মৰুদগণৰ উপাসনা কৰা উচিত। ৰাজ্যকামীয়ে মনুক প্ৰাৰ্থনা কৰিব। শত্ৰুবধৰ কামনাত ৰাক্ষসকলক, বিষয় কামনাত চন্দ্ৰৰ আৰু বৈৰাগ্য কামনাত ভগৱানৰ উপাসনা কৰিব লাগিব। মহাৰাজ, যিজনৰ বুদ্ধি উদাৰ আৰু ভগৱানৰ একান্ত ভক্ত, তেওঁৰ কামনা থাকক বা নাথাকক, তেওঁ একান্ত মনে নাৰায়ণৰ ধ্যান কৰিব। তেওঁ যি দেৱতাৰে উপাসনা নকৰক কিয়, যদি ভগৱানৰ প্ৰতি প্ৰগাঢ় ভক্তি জন্মায় তেতিয়াহ'লে তেওঁ পৰম পুৰুষাৰ্থ লাভ কৰিব। হৰিকথা শুনিলে ভাগৱত তত্ত্বৰ জ্ঞান হয়, মন প্ৰসন্ন হয়। হৰিকথা শুনিলে বিষয়ত বৈৰাগ্য জন্মায়। এই বৈৰাগ্য মোক্ষ লাভৰ নিশ্চিত পথ। তাৰ পিছত ভগৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰ উদ্ৰেক হয়। শৌনকে ক'লে, মহাৰাজ পৰীক্ষিতে এই কথা শুনি ব্যাসপুত্ৰ শুকদেৱৰ ওচৰত জানিব ইচ্ছা কৰি কৈছিল, আমি হৰিকথা জানিব শুনিব ইচ্ছুক। ভাগৱত সকলৰ সভাত যি কথাই হওক সেয়া হৰি কথাই হ'ব। পাণ্ডুবংশৰ ভগৱত ভক্ত ৰাজা পৰীক্ষিত শিশু অৱস্থাত খেলাৰ সময়ত শ্ৰীকৃষ্ণ বিষয়ক খেল খেলিছিল। ভগৱান ব্যাসদেৱৰ পুত্ৰ শুকদেৱো বাসুদেৱ পৰায়ণ। তেওঁলোকৰ মিলনত শ্ৰীকৃষ্ণৰ গুণকীৰ্তনেই নিশ্চয় হ'ব। ভাগৱত কথাত যি সময় অতিবাহিত হয় সেয়া সাৰ্থক। প্ৰতিদিনে সূৰ্যোদয় আৰু অস্তগমনত জীৱৰ বায়ুৰত হৰণ হয়। বৃক্ষবিলাক জীৱিত থাকে নেকি? কৰ্মকাৰৰ অগ্নি বায়ু সঞ্চাৰৰ যন্ত্ৰই নিশ্বাস প্ৰশ্বাসৰ কাৰ্য কৰেনে? গ্ৰাম্য পশু কুকুৰৰ বিড়ালবিলাকেও স্ত্ৰীৰ সংগ নকৰেনে? যি কাৰ্যবিলাক কৰিলে জীৱন সাৰ্থক নহয়। শ্ৰীকৃষ্ণ নাম যাৰ কৰ্ণগহ্বৰত প্ৰৱেশ নকৰে, সেইসকল কুকুৰৰ বিষ্ঠাভোজী শূকৰ, কণ্টকভোজী উট আৰু ভাৰবাহী গৰ্দভৰ দৰে। যি কাণে ভগৱানৰ কথা শ্ৰৱণ নকৰে সেয়া দুটি গৰ্তহে মাত্ৰ। হে সূত, যি জিভাৰে ভগৱানৰ নাম উচ্চাৰণ নকৰে সেই জিভা ভেকুলী তুল্য। যি মাতৃয়ে
মুকুন্দৰ চৰণ কমলত প্ৰণাম নকৰে তেওঁ উষ্ণীৰ আৰু মুকুটেৰে শোভিত হ'লেও সংসাৰৰ ভাৰ মাত্ৰ। যি দুই হাতেৰে হৰিৰ পূজা নকৰে তেওঁ উজ্জ্বল সুবৰ্ণ কংকণেৰে ভূষিত হ'লেও মৃত ব্যক্তিৰ হাতৰ দৰে। মানুহৰ দুই চকুৰে যদি বিষ্ণুৰ মূৰ্তি দৰ্শন নকৰে তেতিয়া তেওঁ ময়ূৰ পুচ্ছৰ চকুৰ দৰে। যি দুই পাৱেৰে শ্ৰীহৰিৰ পুণ্য ক্ষেত্ৰত গমন নকৰে সেয়া গছৰ গুৰিৰ দৰে ব্যৰ্থ। যি মৰণশীল মানুহে ভক্তৰ চৰণ ধূলি কেতিয়াও নিৰ্জংগত ধাৰণ নকৰে তেওঁ জীয়াই থাকিলেও সতুল্য। অৰ্থাৎ মৃত ব্যক্তিৰ দৰে যি হৃদয় পাষাণৰ দৰে কঠিন হৰিনাম শ্ৰৱণ কীৰ্তনতো সেই হৃদয়ত বিকাৰ নহয়। যদি বিকাৰ হয় তেতিয়াহ'লে নয়নত অশ্ৰু আৰু গাত শিহৰণ দেখা দিব। হে প্ৰিয়, আমাৰ অনুকূল মনোৰম কথা কৈছা এতিয়াও কোৱা আত্মবিদ্যা বিশাৰদ ব্যাসনন্দনে কি কৈছিল? বিবেকী জীৱনে বিষ্ণু ৰহিয়াছে তাতে ব্ৰহ্মতে থাকে। অষ্টবসুদেৱ মিনতিৰ যজ্ঞ ধনৰ্ষি হোৱাৰ মনে ধৰ্ম ঋষি হবে বিষ্ণু পূজা কৰে ৰক্ষকাম্য যজ্ঞে তৰে। ভগৱান কথা শ্ৰৱণ নকৰে যাৰ ধ্বনি নহি জিভে। শুকদেৱে কহে কাণ তাৰ গৰ্ত ঈশ্বৰ নাম নুশুনে। নাম উচ্চাৰণ নহি যে জিভাৰে থাকে ভেকৰ সদৃশে। ধৰ্ম তত্ত্ব গুণী সাৰ তত্ত্বলয়া সত্ৰস্থা প্ৰেমৰ গুৰু। দামোদৰ গুৰু নাম ধৰ্ম কহে নাম ৰাম নাম জপাখনে। প্ৰসংগমালাত খৰতালত আছে সংসাৰ সাগৰে প্ৰভু ফুৰু চিৰকাল কত নানি কাৰ দিয়া বান্ধৱ গোপাল। সংসাৰ সাগৰে হৰি ফুৰু চিৰকাল কত নানি কাৰ দিয়া বান্ধৱ গোপাল। জয় হৰি জয় ৰাম জয় নাৰায়ণ তোৱা পদ বিনে নামা গুহান ধন। গৰুড় পুৰাণৰ পূৰ্বখণ্ডৰ 29 অধিক দ্বিশততম অধ্যায়ত আছে দয়া ভূতেষু সংবাদঃ পৰলোকং প্ৰতিক্ৰিয়া সত্যং হিতাৰ্থতা স উক্তিৰ্বেদ প্ৰামাণ্য দৰ্শনম। গুৰু দেৱৰ্ষি সিদ্ধৰ্ষি সেৱনং সাধু সংগমঃ সৎক্ৰিয়া অভ্যাসেন
মৈত্ৰী স্বৰ্গীনাং লক্ষণং বেদ অষ্টাংগ যোগ বিজ্ঞানাং প্ৰাপ্ন উত্তন্তি কং ফলম। মনুষ্য পাপত পতিত হ'লে সকলো ভূতৰ প্ৰতি দয়া প্ৰকাশ আৰু পৰলোকৰ প্ৰতিকাৰত যত্ন কৰিব। সদায় সত্য আৰু আনৰ হিতকৰ বাক্য ক'ব। বেদৰ সত্যতা নিৰ্ণয় কৰিব। গুৰু দেৱৰ্ষি আৰু সিদ্ধাৰ্থীসকলৰ সেৱা কৰিব। সদায় সাধু সমাগমত ৰত থাকিব। সৎ কাৰ্যৰ অনুষ্ঠান কৰিব। সাধাৰণৰ সত্ৰে মৈত্ৰ স্থাপনত তৎপৰ থাকিব। এইবিলাক সাধুসকলৰ লক্ষণ। সত্ৰ সংস্কৃতিৰ মাজেৰে এনেবোৰ বহুত কাৰ্য গুৰু দেৱদামোদৰে শিষ্যসকলক বৰ্তাই ৰাখিবলৈ উপদেশ নিৰ্দেশ দিছিল, যাতে মানুহৰ মনবোৰ সুন্দৰ হয়, সমাজখন সত্য হয়, সনাতনৰ পূজাৰী হয়। আৰু গুৰু দেৱদামোদৰে কৈছিল, লোভবশতঃ মনুষ্যই হিংসাদি গঠিত কাৰ্যত প্ৰবৃত্ত হয়। মোহ মায়া অভিমান মাৎসৰ্য ৰাগ দেশ মিথ্যাচাৰ এইবিলাক লোভৰ পৰা উৎপন্ন হয়। গতিকে লোভ পৰিত্যাগ কৰিব। শান্ত ব্যক্তিয়ে লোভ পৰিত্যাগ কৰে, তেওঁ সকলো প্ৰকাৰৰ পাপহীন পৰম লোক পায়। গৰুড় পুৰাণত আছে, লোভাত ক্ৰোধ প্ৰভাৱতে লোভাত দ্ৰোহ প্ৰৱৰ্ততে লোভাত মোহশ্চ মায়াচ মনো মৎসৰ এব চ ৰাগ দ্বেষ অনৃত ক্ৰোধ লোভ মোহত উজ্জীৱত যঃ শান্তঃ স পৰং লোকং যাতি পাপ বিপৰ্জিতঃ। জ্ঞান সাধনাত একচিত্ততাই প্ৰধান যোগ। জ্ঞান সাধনত একচিত্ততাই প্ৰধান যোগ। জ্ঞান সাধনত একচিত্ততাই প্ৰধান যোগ। ভাগৱত ব্যাখ্যা নিজে আচৰিবা, ভক্তি উপদেশ দিবা, ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক নেৰা, স্নান সন্ধ্যা পূজা কৰা। আমি গুৰু দেৱদামোদৰক প্ৰাৰ্থনা কৰোঁ। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু। তাহান্ত বিনাই হৰি ভকতৰ সজীৱাৰ নাই কেয়। গুৰু সেবিবাৰ বল সাধনাৰ হৰিপদের হেহি। কল্পতৰু হৰি বৈকুণ্ঠৰপতি তুমি বিনে নাহি হায়। শ্ৰীমদ দামোদৰং দেৱং বিশ্বৰূপিণম ঈশ্বৰম নমামি সততং বন্ধু দয়া সিন্ধুং সুধাকৰম। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 43 ইমানতে সমাপন কৰি নমস্কাৰ জনালোঁ। অনন্ত কুমাৰ শৰ্মা। জয় গুৰু দেৱদামোদৰ।